এবাৰ মেট্ৰিক পৰীক্ষাত ভাবাতকৈ কম নম্বৰ দিয়া হৈছে নেকি? তুমি লিখিত আহিছিলে গোটেইখিনি, কিন্তু নম্বৰ তোমাক আধা মানহে দিছে নেকি? তো চোৱা তাৰ ৰিগাৰ্ডিং নটিছো আহিছে, তোমালোকে কপি ৰিচেকিং কৰাব পাৰিবা। বহুতো ষ্টুডেণ্টছে মোক সুধি আছিলা, আৰু মই এটা পল কৰিছিলোঁ য'ত মই সুধিছিলোঁ যে তোমাৰ এনেকুৱা লাগিছে নেকি যে তোমাৰ নম্বৰ অকণমান কমাই দিছে। তো তাতে মেক্সিমাম ষ্টুডেণ্টে য়েছ বুলিকৈ কৈছিলে যে হয়, আৰু চেবাৰ অধ্যক্ষ ডাঙৰীয়াও সেই কথাটো কৈছে। আজি কি কৈছে গোটেইখিনি কথা আলোচনা কৰি আছোঁ। চ' বহুত এনেকুৱা ষ্টুডেণ্টে স্ক্ৰীনশ্বট দি আছা য'ত সিহঁতে কৈ আছে যে সিহঁতে 4 পাইছে, 3 পাইছে, গ্ৰেছ মাৰ্ক আদি পোৱা নাই, আৰু সিহঁতে ফেইল কৰি গৈছে। তো এবাৰ ফেইল কৰা হাৰ হৈছে 35%, মানে 35% ষ্টুডেণ্টে ফেইল কৰি দিছে। এখনজনৰ ভিতৰত 35জন ষ্টুডেণ্টে ফেইলেই কৰিছে মানে। আৰু যোৱা বছৰ এইটো আছিলে 39%, যোৱা বছৰ 4% আৰু বেছি আছিলে, এইবছৰ 4% কমহে হৈছে। তো আগতেতো ইমান ষ্টুডেণ্টে ফেইল নকৰিছিলে, মেক্সিমাম ষ্টুডেণ্টে আগতে পাছেই হৈ গৈছিলে, কিন্তু যোৱা 2 বছৰৰ পৰা ইয়াত কি হৈ আছে। তো এনেই নৰ্মেলি 25% মান ষ্টুডেণ্ট ফেইল কৰিছিলে আগতে, যেতিয়াৰ পৰা নিউ পেটাৰ্ণ আহিছে তেতিয়া কিন্তু 30ৰ তলত নোযোৱাই হৈছে, 30%ৰ ওপৰতে ষ্টুডেণ্টে ফেইল হৈ যায়গৈ। আৰু এই কাৰণে হয় কাৰণ চোৱা আজিকালি ষ্টুডেণ্টে আনকি 96ও পাইছে। ইয়াত চোৱা 96 পায়ো ষ্টুডেণ্টজন পিছত ফেইল হৈ গৈছে, এটা ছাবজেক্টত ফেইল কৰাৰ কাৰণে 1 দি থৈ দিছে। তো এই গ্লিটছ হয় নে কি হয় গোটেইখিনি কথা আলোচনা কৰি আছোঁ। তোমালোকৰ লগত যদি এনেকুৱা হৈছে তেনেহ'লে 100% তোমালোকে কপি ৰিচেকিঙৰ কাৰণে পঠাই দিয়া, কাৰণ ইয়াত তোমালোকে দেখিছাই যে কোনোবা ষ্টুডেণ্টে লেটাৰ আদি পায়ো পিছত ফেইল হৈ গৈছেগৈ। ফাৰ্ষ্ট ডিভিজন পাইছে, ফেইল হৈছে, কিছুমানে ছেকেণ্ড ডিভিজন পায়ো ফেইল হৈ গৈছে। তো এনেই ৰিজাল্টটো ভালে হৈছে আমাৰ ষ্টুডেণ্টসকলৰ, মেক্সিমামে 90+ পাইছে, বহুতে ডিষ্টিংশ্যন পাইছে। তো সেইখিনি আমি পিছত ডিছকাছ কৰিম, চেলিব্ৰেশ্যন আমি পিছত কৰিম। প্ৰথম আমি যোনটো কামৰ কথা সেইটো আলোচনা কৰি লওঁ, কাৰণ যদি চব নিউজ চেনেলে অকল টপাৰখিনিকে দেখাই থাকে তেনেহ'লে আমাৰ এভাৰেজ ষ্টুডেণ্টৰ সমস্যাখিনি কোনে ক'ব। তো সেইখিনি আমি আলোচনা কৰিম। তো RC জৈন চেবাৰ যিজন চেয়াৰমেন হয়, অধ্যক্ষ হয়, তেওঁ আজি কিছুমান কথা কৈছে। তেওঁ কৈছে যে যদি কোনোবা ষ্টুডেণ্টে ভাবিছে যে মই কম নম্বৰ পাইছোঁ, মই বেছিকৈ পাব লাগিছিল, তেনে ক্ষেত্ৰত বহিখিনি আকৌ ৰিচেকিং কৰা হ'ব। কেতিয়া কৰা হ'ব চোৱা, তোমালোকৰ ৰিচেকিং পৰ্টেলটো 13 এপ্ৰিল তাৰিখে খুলি দিয়া হ'ব বুলি তেওঁ কৈছে। 13 এপ্ৰিল তাৰিখৰ পৰা খুলি দিয়া হ'ব বুলি তেওঁ কৈছে। তো তোমালোকে এইটো চাই থাকিবা, ইয়াৰ ৰিগাৰ্ডিং কিন্তু নটিছ এখন আহিবই এইকেইদিনতে। তো ৰিচেকিঙৰ কাৰণে এপ্লাই তোমালোকে 13 তাৰিখ আৰু 13 তাৰিখৰ পিছত কৰিব পাৰিবা। আৰু চোৱা তাত গৈ তেওঁলোকে বহীসমূহ পুনৰীক্ষণৰ বাবে আবেদন কৰিব পাৰিব। আৰু লগতে তেওঁ কম্পাৰ্টমেণ্ট এক্সামৰ কথাও কয়। তেওঁ কৈছে কম্পাৰ্টমেণ্টেল এক্সামৰ ক্ষেত্ৰত সকলো নিয়ম আগৰ দৰেই হ'ব, মানে আগত যিবোৰ ৰুলছ আছিলে কম্পাৰ্টমেণ্ট এক্সামৰ তেনেকুৱাই হ'ব। তো বহুতে বিভিন্ন ধৰণৰ ভিডিঅ' দি আছে, তাৰ পৰা সাৱধান হ'বা। বিভিন্ন চেনেলে তোমালোকক উল্টা পুল্টা কিবা কিবি ইনফৰমেশ্যন দিব পাৰে। তো ৰিয়েল ইনফৰমেশ্যনৰ কাৰণে ৰৈ থাকিবা অকণমান। তো চোৱা কম্পাৰ্টমেণ্ট এক্সাম আগৰ দৰেই হ'ব তোমালোকৰ। প্ৰেক্টিকেল পৰীক্ষাটো নহয়, থিয়ৰী আৰু MCQৰ পৰীক্ষা হ'ব। আৰু 3টা ছাবজেক্টত যদি ফেইল কৰা বা তাতকৈ কম ছাবজেক্টত যদি ফেইল কৰা তেতিয়া তোমালোকে কম্পাৰ্টমেণ্ট এক্সাম দিব পাৰিবা। ইয়াত দিছে চোৱা, যদিহে কোনোবাই 3টা বিষয়ত অনুত্তীৰ্ণ হৈছে বা ইয়াত দিছে 170 নম্বৰ পাইছে, তেওঁলোকে কম্পাৰ্টমেণ্ট পৰীক্ষা দিব পাৰিব। তো তোমালোকে যদি 3টা ছাবজেক্ট বা তাতকৈ কম ছাবজেক্টত যদি ফেইল কৰিছা তেনেহ'লে তোমালোকে কম্পাৰ্টমেণ্ট এক্সামৰ কাৰণে এপ্লাই কৰিব পাৰিবা। লগতে তোমালোকৰ যদি টোটেল মাৰ্কছটো 170ৰ ওপৰত আছে আৰু তোমালোকে 3টাতকৈ কম ছাবজেক্টত ফেইল কৰিছা বা 3টা ছাবজেক্টত ফেইল কৰিছা, তেতিয়া তোমালোকে এইটো এক্সাম দিব পাৰিবা। আৰু চোৱা তাৰ তাৰিখ এতিয়ালৈকে ঘোষণা হোৱা নাই, বিহুৰ 2 এদিন পিছতে বৰ্ডে জাননী কৰিব তাৰিখটো। তো ইয়াত কৈছে যে যোনটো কম্পাৰ্টমেণ্ট এক্সাম হ'ব, মানে কম্পাৰ্টমেণ্ট এক্সামৰ ডেট আদি বা তাৰ ৰিলেটেড কিবা নটিছ এতিয়ালৈ দিয়া হোৱা নাই, কিন্তু বিহুৰ পিছতে তাৰ ৰিলেটেড নটিছ আদি দি দিব কেতিয়া এক্সাম হ'ব। তো তোমালোকে অকণমান দিন ৰ'ব লাগিব বিহুৰ কাৰণে, কিন্তু পঢ়ি থাকিবা, পঢ়াটো ষ্টপ কৰি নিদিবা। নেক্সট কথাটো হৈছে যে চোৱা, যদি তোমালোকে কপি ৰিচেকিঙৰ কাৰণে দিয়া তেনেহ'লে যোৱাবাৰ এইটো নটিছ দিছিলে। ইয়াত কি দিছে চোৱা, এপ্লাই ফৰ ৰিচেকিঙৰ ফটো কপি উইথ চেকিং অফ এনচাৰ স্ক্ৰিপ্ট। এটা আছে অকল ৰিচেকিং কৰিব পৰা, আৰু এটা হৈছে তোমালোকে ফটো কপিও খুজিব পাৰিবা ৰিচেকিং কৰোঁতে। তো এইটো ইম্পৰ্টেণ্ট আছে। আৰু চোৱা তোমালোকে চেবাৰ ৱেবছাইটতে যাব লাগিব এপ্লাই কৰিবৰ কাৰণে ৰিচেকিঙৰ কাৰণে। তো এইটো খুলি দিয়া হ'ব 13 এপ্ৰিলত খুলি দিয়া হ'ব বুলি কৈছে, বা তাৰ পিছত খুলি দিয়া হ'ব বুলি কৈছে। এতিয়ালৈ বৰ্তমান খোলা নাই কিন্তু। নেক্সট হৈছে তাত তোমালোকে নিজৰ ডিটেইলছখিনি দিব লাগিব। ইয়াত লগতে ফিজৰ কথাটো কোৱা হৈছে যে ফিজ ফৰ অনলি ৰিচেকিং অফ এনচাৰ শ্বীট। যদি অকল এনচাৰ শ্বীট লাগে তেতিয়া তোমালোকে 350 ৰুপিজতে কৰিব পাৰিবা। কিন্তু যদি তোমালোকক এনচাৰ শ্বীট অকল ৰিচেকিং কৰিলে নহ'ব, ফটো কপিও তোমালোকক লাগিব, তেনে ক্ষেত্ৰত তোমালোকে 550 টকা দিব লাগিব পাৰ ছাবজেক্ট। তো ইয়াত আকৌ ফিজ ল'ব, এইটো নাভাবিবা যে বোলে এনেই তোমালোকক কপি চেক কৰি দিব। তো বহুতো ষ্টুডেণ্টছে এইটো বেয়া পাব পাৰে যে ইয়াত দেখোন ফিজ লৈছে, পইচা লৈছে, কিন্তু উপায় নাই, কাৰণ এইটো বৰ্ডে এনেকুৱাই কৰে প্ৰতি বছৰে। তো 350 পাৰ ছাবজেক্ট যদি অকল ৰিচেকিং কৰাব লাগে, আৰু 550 পাৰ ছাবজেক্ট যদি তোমালোকক উইথ ফটো কপি ৰিচেকিং লাগে। আৰু চোৱা তোমালোকৰ যদি কিবা খেলি মেলি হৈ আছে, মই তোমালোকক ছাজেষ্ট কৰিম ফটো কপিয়ে বিচাৰি ল'বা, কাৰণ ৰিচেকিঙত কি হয় মেক্সিমাম টাইম আকৌ সেই আগৰ নম্বৰটোৱে আহি যায়। তো এতিয়া যেতিয়া খুলিব মই তোমালোকক জনাম বাৰু। এতিয়া বৰ্তমানৰ কাৰণে এইখিনি কথাই কৈ থৈ দিছে। এইটো মই যোৱা বছৰ নটিছখন তোমালোকক দেখাইছোঁ, য'ত মই তোমালোকক ফিজ ষ্ট্ৰাকচাৰটো দেখাইছোঁ। এইবছৰ ফি ষ্ট্ৰাকচাৰটো অকণমান বেলেগ হ'ব পাৰে, লগতে কিন্তু বস্তুখিনি একে থাকিব। তোমালোকে চেবাৰ ৱেবছাইটত গৈ গোটেইখিনি এপ্লাই কৰিব লাগিব, আৰু কি লাগিব গোটেইখিনি কথা মই আলোচনা কৰি দিম বাৰু। আৰু ৰিচেকিঙত দিয়া 15 দিনমানৰ পিছত তোমালোকৰ ৰিজাল্টটো আহি যাব। ইয়াত সেইটো কথা দিয়া হৈ আছে। চোৱা তোমালোকে লাষ্টত 15 দিনমান লাগে, তাৰপিছত তোমালোকৰ ৰিচেকিং কৰাৰ ৰিজাল্টটো ডিক্লেয়াৰ হৈ যাবগৈ, তাতে তোমালোকে পাই যাবা। সেইটো কাৰণে নিজৰ ৰোল আৰু নাম্বাৰটোৱে লাগিব, বেলেগ একো নালাগে। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ৰাখি থৈ দিবা, সেইটো লাগিব পাৰে।
তো ইমানখিনি আছিলে হোৱাটছআপত জইন হৈ থকা যেতিয়া কিবা ইনফৰ্মেশ্যন আহিব ন'টিছ দিব 13 এপ্ৰিল তাৰিখে যদি কিবা দিয়ে মই তোমালোকক ডাইৰেক্ট লিংক শ্বেয়াৰ কৰি দিম আৰু লগতে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা কাৰণ অকল ক্লাছ 10 নহয় তোমালোকে যদি এইচএছ ফাৰ্ষ্ট ইয়েৰ উঠিবা তেতিয়া ফাৰ্ষ্ট ইয়েৰৰ কাৰণে যি লাগিব গোটেইখিনি আমি প্ৰভাইড কৰিব চেষ্টা কৰিম হোৱাটছআপত জইন কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা মই যিমান পাৰোঁ তোমালোকক ক্লাছ 11তো সহায় কৰি যাব চেষ্টা কৰিম